তাৰ মানে মই আপোনালোকক ক'ব লগা কথাটো হৈছে শাসন কৰিবলৈও শিকিব লগা থাকে। সকলো মানুহে শাসন কৰিবলৈ নাজানে। শাসন বিজ্ঞানসন্মতভাৱে আমি কেনেকৈ কৰিম? চাইণ্টিফিকেলি শাসন কৰিলে শাসনৰ পৰা ল'ৰা ছোৱালী লাভ হ'ব লাগিব। মই যদি ভাবিছো যে বেয়া হৈছে, মই কেনেকৈ শাসন কৰিম যে সি বেয়াৰ পৰা ঘূৰি আহিব? স্কুলত ধৰিছো ল'ৰা এটাই পঢ়িব পৰা নাই, শিক্ষকে মাৰি পিটি শাসন কৰিলে, ল'ৰাটোৰ পিছদিনাৰ পৰা স্কুল এৰি দিলে। শাসনটো কামত দিলে নিদিলে? ল'ৰাটোৱে দুষ্টামি এটা কৰিলে, দেউতাকে পিটিলে, ল'ৰাটো ঘৰ এৰি থৈ গুচি গ'লগে। দেউতাকেতো শাসন কৰিছিলে, শাসনটো কামত দিলে নিদিলে? মই বেছিভাগ সময়তে মাক বাপেকক দেখো, যিবিলাক মাক বাপেকে শাসন কৰে শেষত গৈ তেওঁলোকে বিফলেই হয়, শাসনে একো কামত নিদিয়ে গৈ। তেনেকুৱা উদাহৰণে মই আপোনালোকক বেছিকৈ দিব পাৰিম। তাৰ মানে শাসন কৰাৰ নীতিটো বা শাসন কৰাৰ পদ্ধতিটো শিকিব লগা আছে। তৃতীয় কথা, আমি বহুত সময় কওঁ যে মাক বাপেকে নেচায় ল'ৰা ছোৱালী। শিক্ষকবিলাকে যেতিয়া মই বিশেষকৈ আমাৰ স্কুলবিলাকলৈ যাওঁ, স্কুলবিলাকলৈ গ'লে প্ৰায় শিক্ষকবিলাকে এটা অভিযোগ কৰে যে আমাৰ মাক বাপেকবিলাকে গুৰুত্ব নিদিয়ে, মাক বাপেকবিলাকে ল'ৰা ছোৱালী নেচায়, স্কুললৈ গৈছে নে ক'ত কি কৰিছে নে নেচায়। এই যে ল'ৰা ছোৱালীক নিয়ন্ত্ৰণ বা তেওঁলোকক এটা সমৰ্থন বা তেওঁলোকক যে চাই থাকিব লাগে, এই কামটো কেনেকৈ কৰিব লাগে? বহুত মাক বাপেকে থাকে মইতো চায়ে আছো, মইতো মোৰ কৰিব লগাখিনি কৰিয়ে আছো। স্কুলত আকৌ পঢ়িব নোৱাৰিলে মাষ্টৰে আকৌ মাক বাপেকৰ কথা কয়, মাক বাপেকে আকৌ মাষ্টৰৰ কথা কয়। মানে ৩ নম্বৰ মোৰ কথাটো হ'ব যে আমি যদি ছাপোৰ্ট বা সমৰ্থন দিব লাগে, আমি কেনেকৈ দিম? সমৰ্থনটো কেনেকৈ দিম? তাৰমানে মই 3টা কথা পাতিম আজি। এটা হৈছে মৰমৰ নীতি, এটা হৈছে শাসনৰ নীতি, আৰু এটা হৈছে সমৰ্থন বা ছাপোৰ্টৰ নীতি। এই 3টা বস্তু তালমিল, এই 3টা কথা জীৱনত ল'ৰা ছোৱালীৰ লগত বা মানুহৰ লগত, এই 3টা নীতি যি শুদ্ধকে আৰু আমি ইংৰাজীত কওঁ বেলেঞ্চ, ভাৰসাম্য ৰক্ষা কৰি যি ল'ৰা ছোৱালীক প্ৰতিপালন কৰিব পাৰিব, যি ল'ৰা ছোৱালীক ডাঙৰ কৰিব পাৰিব, তেওঁলোকৰ ল'ৰা ছোৱালী বেলেগ হ'ব। মই কৈ দিয়া নাই আপোনালোকৰ ল'ৰা ছোৱালী মহাত্মা গান্ধী হৈ যাব বুলি, আইনষ্টাইন হৈ যাব বুলি, কিন্তু মই এই কথাটো কৈছো যে যিমান ভাল হ'ব লগা আছিলে তাতকে যে অলপ হ'লেও ভাল হ'ব গেৰেণ্টি। যিমান সি জীৱনত কৃতিত্ব লভিব লগা আছিলে তাতকে যে অকণমান হ'লেও বেছিকৈ কৃতিত্ব লভিব, সেইটো মই আপোনালোকক খাটাংকে ক'ব পাৰোঁ। আৰু মই যিকেইটা কথা ক'ম এতিয়া, সেইকেইটা কেৱল মোৰ অভিজ্ঞতা বা কেৱল মোৰ অধ্যয়ন নহয়, সেইকেইটা বিজ্ঞান হয়। তাৰমানে মই সন্তান প্ৰতিপালনৰ কেইটামান বিজ্ঞান ক'বলৈ লৈছোঁ আপোনালোকক। এই বিজ্ঞানকেইটাহে খালি মই 3টা পইণ্টত বা নীতিত ভাগ কৰি ক'ম। প্ৰথমতে আহোঁ মৰমলৈ আহোঁ, যে আমি নিজে নিজে গম পাম যে আমি মৰম কেনেকৈ কৰি আছিলোঁ। তাৰ আগতে প্ৰথমতে মই আপোনালোকৰ কথা এটা কৈ লওঁ। সেইটো হৈছে, বহুত মাক দেউতাকে মোক সোধে, ছাৰ মৰম কৰাটো বেয়া নেকি? ল'ৰা ছোৱালীক মৰম কৰিব নালাগে নেকি? তো মই আপোনালোকক প্ৰথমতে কৈ লওঁ যে মৰম বেয়া নহয়। এই কথাটো সকলোৱে বুজি লওক। কেনেকৈ মৰম কৰিম সেইটো পিছৰ কথা, কিন্তু আপোনালোকে বুজি লওক যে মৰম কৰাটো ভাল। যিমান মৰম কৰিব পাৰি সিমান মৰম কৰিব লাগে। মৰমটো কেতিয়াও বেয়া বস্তু নহয়। মৰমে কেতিয়াও মানুহ নষ্ট নকৰে, খালি তাৰ লগত বাকীকেইটা থাকিব লাগিব। অকল মৰমটো কৰিলে নহ'ব, বাকীকেইটা কেনেকৈ কৰিম সেইটো মই কৈ আছো। কিন্তু আপোনালোকে বুজি লওক, মৰমে কেতিয়াও মানুহ নষ্ট কৰিব নোৱাৰে। কিন্তু মৰম আমি কেনেকৈ কৰিছো সেইটো দৰকাৰী কথা হ'ব। আচ্ছা, আমি মৰম কেনেকৈ কৰোঁ চাব দেই। আমি মৰম কেনেকৈ কৰোঁ? বস্তু দি কৰোঁ, বস্তু দি মৰম কৰোঁ। কোনোবা আহিলে আমি বস্তু এটা লৈ আহিলো, তাক বস্তুৰে বুজাই দিছো যে মোৰ তোৰ প্ৰতি মৰম আছে। প্ৰথম কথা, মৰম বস্তুৰে হ'ব নোৱাৰিব। বস্তু আমি কেতিয়া দিম? যেতিয়া প্ৰয়োজন হ'ব, দৰকাৰ হ'ব, তেতিয়া আমি বস্তু দিম। যেতিয়া আমি বস্তুৰে মৰম দিম, তেতিয়া সিহঁতে এই বুলি বুজিব, যদি মোক লাগ বুলি ক'লে তুমি মটৰচাইকেলখন দিয়া নাই, তাৰমানে তুমি মোক ভাল নোপোৱা। মোক যদি লাগ বুলি কওঁতে তুমি মোবাইলটো দিয়া নাই, তাৰমানে মই তোমাৰ বাচ্চা নহয়, তুমি মোক ভাল নোপোৱা, মোৰ গুৰুত্ব নাই তোমাৰ। কাৰণ সৰুৰ পৰা আপুনি মৰমটো কেনেকৈ দি আহিছিলে? বস্তুৰে দি আহিছিলে। চকলেট, ইমান ভাল পাওঁ তোমাক, চকলেট লোৱা, কলম, কাপোৰ। তো মৰমত বস্তু নিদিয়ে। তো বস্তুৰে মৰম আদান প্ৰদানৰ যিটো ধাৰণা আছিলে, এইটো প্ৰথমতে আপোনালোকে বুজি পাওক, এইটো এটা অশুদ্ধ ধাৰণা। ঠিক আছে, যদি বস্তুৰে নিদিয়ে মৰম কেনেকৈ দিম? মই এতিয়ালৈকে আপোনালোকক কি কথা ক'লো যে মৰম দিয়াটো বেয়া কথা নহয়, যিমান পাৰি সিমান মৰম দিব লাগে। কিন্তু প্ৰথমতে কৈ ল'লো মই, বস্তুৰে মৰম নিদিয়ে।
বস্তু আমি কেতিয়া দিম যেতিয়া প্ৰয়োজন হ'ব তেতিয়া দিম আকৌ বস্তু দিয়াৰ সিহঁতক বস্তু দিয়াৰ দেই সিহঁতৰ প্ৰয়োজন পূৰণ কৰাৰ মই এটা কথা কৈ যাবলৈ লৈছো প্ৰয়োজন কেনেকৈ পূৰণ কৰিম এইটো ধনী দুখীয়া নিৰ্বিশেষে সকলো মানুহে মনত ৰাখিব লাগে আমি কেতিয়াবা বহুত ধনী মানুহৰ প্ৰতি এটা অভিযোগ আনো যে প্ৰত্যেকক লাখ বুলি ক'লে বস্তু দি বেয়া কৰি পেলালে প্ৰত্যেকটো ধনী মানুহৰ ল'ৰা ছোৱালীবিলাক কেতিয়াবা আমি বেয়া হোৱা দেখো যে তেতিয়া আমি কথাটো এনেকৈ বুজি পাওঁ যে বাপেকটো ধনী যে পইচা আছে যেতিয়াই যি লাগে দি দিলে ল'ৰা বেয়া হ'ল তেনেকুৱা উদাহৰণ ধেৰ আছে কিন্তু বহুত ধনী মানুহো আছে যি বস্তু দিয়ে কিন্তু ল'ৰা বেয়া হোৱা নাই কেনেকৈ তাৰমানে তেওঁলোকে বস্তু দিওঁতে এটা নীতি মানি চলে সেই নীতিটো সকলোৱে মনত ৰাখিব নীতিটো কি যে লাখ বুলিলে বস্তু নিদিয়াৰ নীতি লাখ বুলিলে বস্তু নিদিয়াৰ নীতি বস্তু এটা আমি কেতিয়া দিম ধৰক কলম এটা দিব লাগে সি ক'লে কলম এটা লাগে মা মই কি কৰিলো কলম লাগে ৱা ল পইচা লাগে ৱা ল আমুক লাগে নে ল তামুক লাগে নে ল আচ্ছা তাৰ কি হ'ব যেতিয়া আমি লাখ বুলি ক'লে বস্তুটো দিম দিলে বৰ ডাঙৰ ঘটনা এটা ঘটিব মই আপোনালোকক এটা বিজ্ঞান এটা কৈ লওঁ আকৌ ইয়াতে এই বিজ্ঞানটো এটা গৱেষণা হৈছিলে আমাৰ সাইকোলজি বৰ ডাঙৰ গৱেষণা এটা হৈছিলে এইটো মই সাইন্টিষ্টজনৰ নাম নকলেও হ'ব আপোনালোকক তেওঁৰ নাম মিচেল বুলি আছিলে তেওঁৰ নামটো ইমান দৰকাৰ নাই কিন্তু তেওঁ কাম যেটো কৰিছিলে সেইটো বৰ মজাৰ কাম এটা আছিলে মই বহুত মানুহক তেওঁৰ কামটোৰ কথা কওঁ তেওঁ কি কৰিছিলে জানা প্ৰথমতে সৰু সৰু ল'ৰা ছোৱালীক লৈ তেওঁ গৱেষণাটো কৰিছিলে সৰু বাচ্চা 3 বছৰীয়া 4 বছৰীয়া বাচ্চা কিছুমান গোটাইছিলে তেওঁ প্ৰায় 10,000 মান বাচ্চা ড্ৰিম স্কুল বুলি স্কুল এখনৰ 10,000 ল'ৰা ছোৱালী তেনেকুৱা 3 বছৰীয়া ল'ৰা ছোৱালী তেওঁ গোটাইছিলে গোটাই লৈ কি কৰিছিলে তেওঁ ল'ৰা ছোৱালীকেইটা ৰুম এটালে অকলে অকলে আনিলৈ চকলেট খাবলৈ দিয়ে মিঠাই খাবলৈ দিয়ে মিঠাই খাবলৈ দি তেওঁ কি কৰিছিলে জানে মিঠাইটো দিলেতো এক প্লেট মিঠাই দিলে মিঠাই দি কয় তেওঁ বেটা তুমি মিঠাই খাব পাৰা মিঠাই তোমাক দিছো খাবৰ লগতে তেওঁ আকৌ ৰাখি দিয়ে ৰ'বাচোন ৰ'বা কথা এটা হ'ল তুমি মিঠাইটো খাব পাৰিবা কিন্তু মই অকণমান সময়ৰ কাৰণে 15-20 মিনিটৰ কাৰণে মই বাহিৰলৈ যাম মই আকৌ ঘূৰি আহিম বাহিৰলৈ গৈ আৰু মই নহালৈকে তুমি যদি মিঠাইখিনি নোখোৱাকৈ থাকা নহয় তেতিয়া মই তোমাক 2 প্লেট মিঠাই দিম কিন্তু তুমি নোখোৱাকৈ থাকিব লাগিব মই ঘূৰি নহালৈকে এই বুলি তেওঁ কথাটো বুজি পালে তেওঁ কি ক'লে যে মিঠাই তুমি এতিয়া খাব পাৰা কিন্তু মই ঘূৰি নহালৈকে যদি তুমি নোখোৱাকৈ থাকা তেতিয়া তুমি 2 প্লেট মিঠাই পাবা এনেকুৱা এতিয়া 1 প্লেটে পাইছা সেই বুলি ক'লে বাচ্চাকেইটা প্ৰত্যেকটো বাচ্চাকে কয় বাচ্চাবিলাকে কি কৰিলে জানে বেছিবিলাকে মানুহটোৰ কথা নুশুনিলে মিঠাই পালেতো পাটাক ভৰাই দিলে আৰু মিঠাই পাই খাই দিলে দুটা মানে কথাটো শুনিলে আচ্ছা কি কৈছে এজনে বাহিৰলৈ যাব ন 15 মিনিটৰ কাৰণে ঘূৰি আহিব বা আধিয়া খাই দিলে কথা নুশুনে কেইজনমান আকৌ কি হ'ল মানুহটো ওলাই গ'লতো ওলাই যোৱাৰ পাছত মানে তাৰ মানে একদম মুখ খজুৱাইছে মানে এই পিঠি খজুৱাইছে মানে ভৰি খজুৱাইছে উপায় নেপায় শেষত খাই পেলালে কেইজনমান তেনেকুৱা হ'ল কেইজনমান এনেকুৱা বাচ্চা ওলালে মিঠাই নাখালে নহয় ৰৈ আছে একদম মানে ডট কামুৰি ৰৈ আছে আৰু কিছুমানে মানে তেওঁৰ ভিডিঅ'বিলাকো চাইছিলো মই বেলেগ এগৰাকী মাতৃয়ে কোৱা ভিডিঅ' চাইছিলো মাকে দি থৈ গ'লতো মিঠাই আজি কৈছে নেখাওঁ দেই মিঠাই মা আহিলক হা মই তোক নেখাওঁ দেই ইমান খাবলৈ মন গৈছে মানে তাই তেনেকৈ কৰি আছে মানে নেখাওঁ দেই মিঠাই ৰৈ থাক দেই মা আহিলক তাৰপিছত খাম দেই মুঠতে বাচ্চাটোৱে মিঠাই নাখালে মানুহটো অহাৰ পিছত 2 প্লেট মিঠাই লৈ একেলগতে মিঠাই খাইছে আচ্ছা তাৰপিছত আমাৰ বিজ্ঞানীজনৰ মনত এটা প্ৰশ্ন আহিলে আচ্ছা এইকেইটা কি বস্তু এইকেইটা কি ধাতুৰে গঢ়া সব ল'ৰা ছোৱালী মিঠাই খাই পেলালে আৰু এই কেইটামান ল'ৰা ছোৱালী মিঠাই ঘূৰি নহালৈকে মানুহটো ৰৈ থাকিলে ৰাখি থ'ব পাৰিলে নিজক ৰৈ থাকিব পাৰিলে কি কথা আচ্ছা ইহঁতক চোৱা যাওক ইহঁতে জীৱনত কি কৰেনো সৰু সৰু বাচ্চাকেইটা অকণমান যাৰ মাক দেউতাক আছে অকণ কণ্ট্ৰল কৰি ৰাখিব নিয়ন্ত্ৰণ কৰি ৰাখিব দেই একদম কৰি ৰাখিব ঠিক আছে শুনি আছে নে কথাটো ঠিক আছে আমাৰ বিজ্ঞানীজনৰ মনলৈ প্ৰশ্ন আহিলে যে এইকেইটা কি ধাতুৰে গঢ়া আৰু ইহঁতেনো জীৱনত কি কৰে মই চাব লাগিব সিহঁতক তাৰপিছত তেওঁ গোটেই 10,000 ল'ৰা ছোৱালী তেওঁ আকৌ অধ্যয়ন কৰিব লাগি গ'ল সিহঁতে স্কুল পাব লাগে স্কুলত তেওঁ সিহঁতৰ ৰিজাল্ট চালে সিহঁতৰ কামবিলাক চালে সিহঁতৰ উত্তৰণ চালে তেওঁ মজাৰ কথা এটা দেখিলে তেওঁ কি দেখিলে জানে যিকেইটা ল'ৰা ছোৱালীয়ে 2 প্লেট মিঠাইৰ কাৰণে ৰৈ দিব পাৰিছিলে সিহঁতৰ ৰিজাল্ট ভাল সিহঁতৰ স্বাস্থ্য ভাল সিহঁতৰ আবেগৰ ওপৰত নিয়ন্ত্ৰণ ভাল সিহঁতে নিজে নিজক অকণমান নিয়ন্ত্ৰণ কৰিব পাৰে আৰু বাকীকেইটা এইবিলাক বেয়া এইবাৰ গোটেই ল'ৰা ছোৱালীকেইটা হাইস্কুল পালেগে হাইস্কুলতে আকৌ গোটাই লৈ দেখিলে যিকেইটা ল'ৰা ছোৱালীয়ে 2 প্লেট মিঠাইৰ কাৰণে ৰৈ দিব পাৰিছিলে সেইকেইটা ল'ৰা ছোৱালীৰ ৰিজাল্ট ভাল সেইকেইটা ল'ৰা ছোৱালীয়ে চিগাৰেট খাবলৈ লোৱা নাই সেইকেইটা ল'ৰা ছোৱালীয়ে জঘন্য বা বেয়া কাম কৰা নাই সেইকেইটা ল'ৰা ছোৱালীয়ে দাঁত খাবলৈ লোৱা নাই সিহঁতৰ স্বাস্থ্য ভাল সিহঁতৰ আবেগৰ ওপৰত নিয়ন্ত্ৰণ ভাল সিহঁতৰ কাজিয়া কম
বেলেগৰ লগত কাজিয়া লগা নাই সিহঁতি ইত্যাদি ইত্যাদি গৈ কলেজ পালেগে তেওঁ লক্ষ্য কৰিলে 2 প্লেট মিঠাইৰ কাৰণে ৰৈ দিব পৰা প্ৰায়কেইটা ল'ৰা ছোৱালী কলেজত পঢ়ি আছে কলেজ এৰা নাই সিহঁতৰ ৰিজাল্ট ভাল সিহঁতে কিবা হিচাপে নিজৰ এটা পৰিচয় আইডেণ্টিটি লাভ কৰিছে পৰিচয় লাভ কৰিছে মানুহে তাক চিনি পায় ইত্যাদি ইত্যাদি আৰু যিকেইটাই লগে লগে খাই দিছিলে সেইকেইটাই ড্ৰাগ খাবলৈ ল'লে সেইকেইটাই চিগাৰেট খাবলৈ ল'লে কেইটামানে কলেজ এৰিলে কেইটামানে বিয়া পাতিলে ইত্যাদি ইত্যাদি তাৰপিছত আমাৰ বিজ্ঞানীজনে এটা সিদ্ধান্তলৈ আহিলে তেওঁ সিদ্ধান্ত নামক পোনপটীয়াকৈ ক'লে যিবিলাক ল'ৰা ছোৱালীয়ে বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে ৰৈ থাকিব পাৰিব বা ৰৈ থকাৰ যাৰ ক্ষমতা আছে ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে কাৰ ৰৈ থাকিব পৰা ক্ষমতা আছে সিয়ে সফল হ'ব তেওঁৱে সফল হ'ব যি ভৱিষ্যতৰ ডাঙৰটোৰ কাৰণে ৰৈ থাকিব পাৰিব এতিয়া আমাৰ কথাটো হ'ল আমি ল'ৰা ছোৱালীবিলাক এনেকে তোলো এনেকে ডাঙৰ দীঘল কৰোঁ বা এনেকে অভিভাৱকত্ব এটা দিওঁ যে তেওঁলোকে ভৱিষ্যতৰ ডাঙৰটোৰ কাৰণে ৰৈ থাকিব পৰা ক্ষমতা গোটাব নোৱাৰে কাৰণ আমি চব বস্তু লাগ বুলি ক'লে দি দিওঁ নহয় এতিয়া মই ক'লো সেই ক্ষমতাটো যদি গোটাব লাগে তেতিয়াহ'লে আমি তেওঁলোকক ৰ'বলৈ শিকাব লাগে ৱেইট কলম লাগে ভাত লাগে নহ'ব লগে লগে নিদিয়ে লগে লগে নাপায় কলম যদি লাগে শেষ টোপাল চিয়াহী শেষ নোহোৱালৈকে কলম এটা মই নিদিওঁ কাৰণ কলম এটা প্ৰয়োজনতে লাগে কলম এটা বিলাস কৰিবলৈ নহয়তো চোলা পেন বিলাস কৰিবলৈ নহয়তো আমাৰ মাকেও বিলাস কৰিবলৈ চোলা পেন লয় বাপেকেও বিলাস কৰিবলৈ চোলা পেন লয় ল'ৰাকো লাভ বুলি ক'লে বিলাস কৰিবলৈ চোলা পেন দি দিয়ে কি দৰকাৰ আছে প্ৰয়োজনত দিব লাগে আৰু ৱেইট কৰিব লাগে চোলা চাওঁ এযোৰ হ'লে এইটো আৰু কিমান দিন পিন্ধিব পাৰি এসপ্তাহ পিন্ধিব পাৰিবি পিন্ধি ল দুদিনৰ পিছত আকৌ কিনিব আমাৰ চোলাটো দিয়া কোনো আৰু 3 দিন যাব 3 দিন পাৰিবি পিন্ধিবলৈ পৰালৈকে পিন্ধ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া দিব লাগে মুঠৰ ওপৰত মই ক'ব বিচৰা কথাটো হৈছে তেওঁলোকক ৱেইট কৰিবলৈ ৰ'বলৈ অপেক্ষা কৰিবলৈ শিকাব লাগে বস্তু এটা ডাঙৰ বস্তু এটা পাবৰ কাৰণে অপেক্ষা কৰিবলৈ শিকাব লাগে যিবিলাক ল'ৰা ছোৱালীক আপুনি অপেক্ষাৰ গুণটো বঢ়াই দিব অপেক্ষাৰ গুণটো ৰৈ থাকিব পৰা ক্ষমতাটো বঢ়াই দিব সিহঁতে ভৱিষ্যতে ডাঙৰ এটা এচিভ কৰি দেখুৱাব পাৰিব বাকীবিলাকৰ কি হ'ব জানে কোনোবা এটা ক'ব ভাই ড্ৰাগ অকণ মাৰি দিব এতিয়া মই যে কেতিয়াবা কৈ থাকো ধৰক মোবাইলটো খেলিছো গেম এটা খেলিছো এতিয়া ল'ৰা ছোৱালী কেইটাও আছে সিহঁতেও কৈছো গেম এটা যে মই খেলিছো মোবাইলত গেম এটা খেলিছো এইটো ভাল লাগে খেলি ভাল লাগে কোনে কৈছে বেয়া লাগে ময়ো খেলি চাইছো খেলি বহুত ভাল লাগে কিন্তু ভাল লাগিলে কি হ'ব এইটো বৰ্তমানৰ সৰু ভৱিষ্যতৰ ডাঙৰটো কি আছিলে মোৰ ৰিজাল্টটো কিন্তু মোবাইলটো যেতিয়া মই খেলিবলৈ পালো বৰ্তমানৰ সৰুটো পালো মই ভৱিষ্যতৰ ডাঙৰটো পাহৰি থাকিলো ছোৱালীজনী ভাল লাগিছে বিয়া পাতিবলৈ মন গৈছে এতিয়াই বিয়া পাতি পেলাব মন গৈছে বৰ্তমানৰ সৰু ভৱিষ্যতৰ ডাঙৰটো মোৰ কেৰিয়াৰটো আছিলে মোৰ জীৱনটো আছিলে মদটো খাওঁ যে আমি বহুতে মদ খাওঁ যে মদ খালে গাটো ৰঞ্জিত লাগে একদম বাহুবলী লাগে মই মানি লৈছো বিৰাট মজা লাগে নিজেও খাই চাইছো ভাল লাগে দেই খাই তো হ'লে কি হ'ব মদটো খালে এতিয়াহে ভাল লাগে মদটো খালে যে ভাল লাগে বৰ্তমানৰ সৰু আৰু আপোনাৰ স্বাস্থ্যটো ভৱিষ্যতৰ ডাঙৰ কিন্তু মদটো খাবৰ সময়ত আমি বৰ্তমানৰ সৰুটোত এই এতিয়া আনন্দটোত ইমান হেৰাই গলো যে মই মোৰ স্বাস্থ্যটোৰ কথাটো পাহৰি থাকিলো কথাটো সেইকাৰণে আমাৰ ল'ৰা ছোৱালীক আমি বস্তু দিওঁতে এই নীতিটো আমি একদম দৃঢ়তাৰে মানি চলিম আজিৰ পৰা আপোনালোকে ভাবি লওক এই নীতিটো দৃঢ়তাৰে মানি চলিম মই অভিভাৱকবিলাকক এই কথাটো একদম মোটামুটি গেৰাণ্টি দি ক'ব পাৰোঁ আপুনি জন্মৰ পৰা যদি কেনেবাকৈ ল'ৰা ছোৱালীৰ লগত এই নীতিটো 12 বছৰ 13 বছৰ বয়সলৈকে মানি দিয়ে নহয় ল'ৰা ছোৱালীটোৰ ভৱিষ্যতটো সলনি হৈ থাকিব আৰু আমাৰ এই বিজ্ঞানীজনে একদম স্পষ্টকৈ দেখুৱাই দিলে যে আপুনি ল'ৰা ছোৱালীৰ বেলেগ গুণ বাদ দিয়ক না এটা মাত্ৰ গুণ সেইটো হৈছে ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে যুঁজিব পৰাৰ গুণ আৰু তাৰ কাৰণে বৰ্তমানৰ সৰুবিলাকক অতিক্ৰম কৰিব পৰা গুণটো এই গুণটো মাত্ৰ যদি আপুনি বঢ়াই দিব পাৰে তেতিয়াহ'লে আপুনি আশা কৰা ফলাফলটোত আপুনি উপনীত হ'ব ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ঠিক আছে এইটো হৈছে বস্তু দিয়া নীতি আৰু মই ক'লো বস্তু মৰমত নিদিয়ে বস্তু এনেকে দিয়ে এইটো মৰমৰ কথা ক'লো মই এতিয়া মৰমটো মই ইমান সময় ক'লো কেনেকে দিব নালাগে এতিয়া মই ক'ম মৰমটো কেনেকে দিম কেনেকে মৰমটো দিম শুনি ল'ব দেই আপোনালোকে ঠিক আছে মৰমটো কেনেকে দিম তাৰ মই মাত্ৰ 2-3টা কথা ক'ম মই নাম দি লৈছো বিলাকক মাক বাপেকক কওঁতে মই নাম দি লৈছো এনেকে বুকুৰ মৰম বোলে ভাতৰ মৰম মাতৰ মৰম
তেনেকে নামটো লৈছো আমাৰ তেনেকুৱা মৰমৰ ভাগো আছে ভাতৰ মৰম মাতৰ মৰম আৰু বুকুৰ মৰম বুলি কৈছো বুকুৰ মৰম মানে মৰম শাৰীৰিকভাৱে দিয়ে যিকোনো আপুনি চাব জীৱ জন্তুলৈকে মানুহলৈকে আমি যেতিয়া মৰমৰ কথা কওঁ আমি মৰম শাৰীৰিকভাৱে দিওঁ কুকুৰ এটাও যেতিয়া মৰম বিচাৰিবলৈ হয় তেতিয়া গাত ঘঁহাই দিয়ে মানে মৰম তেনেকৈ লাগে সিহঁতক মেকুৰী এটাও আহি আপোনাৰ গাত ঘঁহাই দিবহি মানে মৰম প্ৰকাশ কৰাৰ আটাইতকৈ পোনপটীয়া ৰাস্তাটো হৈছে শাৰীৰিক কিন্তু তাৰ লগত জড়িত মই বেলেগ বেলেগ কথা কেইটামান ক'ম শাৰীৰিক মৰম মানে মাক দেউতাকে যেতিয়া আপোনালোকে সৰুতে মনত পেলাই চাবচোন অকমানি বাচ্চাটো যেতিয়া নুশুইছিলে আপুনি কোচত লৈছিলে কোচত লৈ আপুনি তাক এনেকৈ হ'ব মূৰত বহাই দিছিলে কৰি দিছিলে কৰি 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 আপুনি ৰিলেক্স কৰিছিলে আৰু শাৰীৰিক সেই মৰমৰ যোগেদি আপুনি বাচ্চাটো খুৱাইছিলে ঠাণ্ডা কৰিছিলে শাৰীৰিক মৰমৰ যোগেদি আৰু সেই মৰমটো গোটেই মানুহে জীৱনত গোটেই জীৱনটোত বুঢ়া বয়সলৈকে মানুহৰ এটা প্ৰয়োজন থাকে এটা জৈৱিক প্ৰয়োজন বুলি কওঁ সেইটো হৈছে মানুহৰ শাৰীৰিক মৰমৰ প্ৰয়োজন এতিয়া মাক দেউতাকে মৰমটো কেনেকে দিব পাৰে শাৰীৰিকভাৱে আপুনি যদি মৰম দিব লাগে আপুনি দেখুৱাই দিয়ক কেনেকে দেখুৱাব তাক সাৱটি দেখুৱাই দিয়ক তাক চুমা এটা খাই মৰম কৰক মৰম দেখুৱাইছে আপুনি আৰু মৰমটো দেখুৱাব লগা বস্তু বহুত মাক বাপেকে ভাবে মোৰতো ভিতৰত মৰম আছে নেদেখুৱাওঁ আৰু মই আপোনালোকক কৈ দিছো সিহঁতে নেদেখুৱালে মৰম বুজি নাপায় মৰমটো দেখুৱাই দিব লাগিব আপুনি বস্তু দি দেখুৱালে সেইটো বস্তুকে মৰম বুলি ভাবিব আৰু শাৰীৰিক মৰমটো হৈছে আটাইতকৈ শ্ৰেষ্ঠ মৰম কিন্তু এইটো মৰম কওঁতে মই আকৌ মাক বাপেককে কৈছো বেলেগ বেলেগ কোৱা নাই বেলেগৰ মাক বাপেকক ল'ৰা ছোৱালীক পককে শাৰীৰিক মৰম কৰিবলৈ কোৱা নাই মই নিজৰ মাক বাপেকক কৈছো এই কথাটো সাৱধান হ'ব নিজৰ মাক দেউতাকক কৈছো যে মৰম শাৰীৰিকভাৱে কৰিব লাগে আপুনি সাৱটি কৰিব পাৰে কেনেকুৱা মই যেতিয়া সুবিধাবিলাক কৈছো আপোনালোকে যেতিয়া শুবলৈ হৈছে আপুনি মূৰত বহাই কাপোৰখন দি দিছে শাৰীৰিক মৰম ভাত খোৱাৰ সময়ত মূৰত বহাই হাতত ধৰি আপুনি ভাত এগৰা খুৱাই দিছে শাৰীৰিক মৰম স্কুললৈ আহিব সময়ত পটাপট কপালত চুমা এটা খাই পঠিয়াইছে শাৰীৰিক মৰম স্কুলৰ পৰা ঘূৰি যোৱাৰ পিছত আপুনি সাৱটি ধৰিছে শাৰীৰিক মৰম এইবিলাক শাৰীৰিক মৰম এই মৰমৰ যোগেদি আপুনি বুজাই দিব পাৰে যে আপুনি তাক মৰম কৰিছে এইটো মৰম যিমান দিলেও একো লোকচান নাই এই মৰমটো দিলে বৰঞ্চ আন কিছুমান লাভহে আছে মই তাৰ বিজ্ঞানখিনি ক'লে দীঘলীয়া হৈ যাব শাৰীৰিকভাৱে মৰম কৰিলে তেওঁলোকৰ মগজুৰ বিকাশ স্পীড হৈ যায় মগজুৰ বিকাশ ভাল হয় শাৰীৰিকভাৱে মৰম কৰিলে বোলে ল'ৰা ছোৱালীবিলাকৰ শৰীৰৰ গ্ৰথো ভাল হয় শাৰীৰিকভাৱে মৰম কৰিলে আৰু বহুত তেনেকুৱা কথা আছে যিখিনি বিজ্ঞানে প্ৰমাণ কৰিছে গোটেইখিনি মই আপোনালোকক নকওঁ কিন্তু মই আপোনালোকক এইটো কথা কৈছো যে মৰম শাৰীৰিকভাৱে কৰিব লাগে ইয়ালৈকে হ'ল কথাটো তাৰপিছত মৰমৰ আৰু এটা মই কৈছো বেছিকে কোৱা নাই আৰু এটা ভাতৰ মৰমটো কৈছো বহুত মাক বাপেকক মই দেখো আগতে আমাৰ পৰিয়ালবিলাকৰ আজিকালি বকে নাথাকে যেতিয়া জোহালত আমি বহো গোটেই পৰিয়ালটো একেলগতে ভাত খাবলৈ বহো ভাত খাবলৈ বহাটো ঠিকে আছিলে সেইটো পৰিয়াল গোটেই আটম টুকাই মৰম বহুত মাক দেউতাকে আকৌ তাক পিটনটো দিবলৈ গালিটো পাৰিবলৈ ভাত খোৱা মানুহ ৰৈ থাকে খাবলৈ আহিবি তই আজি তোক বজালো মই আচ্ছা গালি পৰা সময়টো বেলেগ কৰক পিটন দিয়া সময়টো বেলেগ কৰক আৰু ভাত খোৱাৰ সময়টো বেলেগ কৰক ভাত এটা বেলেগ বস্তু সদায় আমি বুজি পাব লাগে ভাত খোৱা সময়খিনি খাদ্য এটা পূজা হয় খাদ্য মানুহৰ কেৱল শাৰীৰিক প্ৰয়োজন নহয় খাদ্য এক আধ্যাত্মিক প্ৰয়োজন খাদ্য এক মানসিক প্ৰয়োজন আৱেগিক প্ৰয়োজন ভাত নাখালে মানুহৰ পঢ়িবলৈও মন নাযায় খাদ্যই আমিতো আমাৰ সমাজততো এটা স্বভাৱেই আছে আমাৰ এটা নিয়মেই আছে আমাৰ সংস্কৃতি আছে আমি মানুহৰ ঘৰলৈ মানুহ আহিলে আমি খাদ্য অকণ নোখোৱাকৈ পঠিয়াবলৈ বৰ অসুবিধা পাওঁ মানে খাদ্যটো সি খাই নাপাব নহয় আমি যে ঘৰত আমাৰ ঘৰলৈ আহিলে ভাত কেইটামান খাই পঠিয়ালো খুৱাই পঠিয়ালো সেইটো খাই পোৱা নাই ঘৰত পাইছে কেলে খোৱালো কাৰণ এইটো আমাৰ কালচাৰ আৰু আমি জানো খাদ্যটো ই কেৱল শাৰীৰিক প্ৰয়োজন নহয় ই এক মানসিক আৱেগিক আধ্যাত্মিক প্ৰয়োজন গতিকে খাদ্যৰ লগত গালি আৰু পানিছমেণ্ট মিক্স নকৰিব তেতিয়া তাতকে অকণমান ইয়াত ফিনাইল মিক্স কৰি দিয়া নিচিনা হয় আপুনি যদি খঙতে কেনেবাকৈ তাক গালি পাৰি কিমান নম্বৰ পালি বহুত মাক বাপেকে মাৰ্কশ্বিট লৈ থাকে মই বহুত দেখিছো এনেকুৱা মাৰ্কশ্বিটখন লৈ বাপেক ৰৈ থাকিব খাবলৈ আহিল নহয় উলিয়াব আগত কি হ'ল ৰিজাল্ট আচ্ছা এই কামটো হ'ব নালাগিব
এই কামটো হ'ব নালাগিব মই শাসন কৰিবৰ কাৰণে শাস্তি দিবৰ কাৰণে আপোনাক বেলেগ উপায় দিম পিটিবৰ কাৰণে বেলেগ উপায় দিম পিটিবলৈ নকম বাৰু কিন্তু শাস্তি মই বেলেগ উপায় দিম কিন্তু ভাত খোৱা সময়টো মৰম কৰাৰ সময় আপোনাৰ যিমান খং থাকিলেও যিমান ল'ৰাটোৰ প্ৰতি খং থাকিলেও যিমান ডাঙৰ ঘটনা হ'লেও আপুনি নিজক নিয়ন্ত্ৰণ কৰক নিয়ন্ত্ৰণ কৰি ভাতকেইটা ধুনীয়াকৈ খাওক এইটো ভাতৰ মৰমটো দিয়ক মৰমকে খুৱাওক মই আগতে কিছুমান কেম্প কৰোঁ দেই মই কেতিয়াবা 14-15 দিন ল'ৰা ছোৱালীৰ লগত একেলগতে থাকোঁ থাকিলে মই কি কৰোঁ জানে মই যিমান পঢ়ুৱাও নহয় তাতকৈ বেছি মই কেয়াৰ লওঁ খাবৰ সময়ত মই কি কৰোঁ মই নিজে এখন চব্জি হ'লেও ৰান্ধো সদায় এখন চব্জি হ'লেও মই নিজে ৰান্ধো কেম্পত 40টা ল'ৰা ছোৱালী আছো 40টাৰ কাৰণে মই প্ৰত্যেক দিনে চাওঁ যে মই এটা হ'লেও কিবা আইটেম মই ৰান্ধিম আৰু ৰান্ধি মই ভাতটো নিজে বাঢ়িম আৰু বাঢ়ি সিহঁতে যেতিয়া খাই থাকিব মই সুধোগে তেতিয়া মই কিবা এটা দিম নেকি মোৰ ফালৰ পৰা সিহঁতি লয় খায় আৰু সেইটো খুব আনন্দৰে খায় আৰু মই সিহঁতে যেতিয়া মই এৰিলে সিহঁতে কি কয় জানে মই কিমান পঢ়ালো কি কৰিলো সেইটোতো মনত ৰাখেই আৰু সিহঁতে মোক এইটো কথা বেছিকে কয় যে ছাৰে যে আমাক ইমান ধুনীয়াকে খুৱাইছিলে ছাৰে আমাৰ খোৱাৰ যতন লৈছিলে আৰু এতিয়াও ক'ৰবাত লগ পালে সিহঁতে মোক মনত ৰাখে যে ছাৰ আপুনি যে তেনেকে ৰান্ধি খুৱাইছিলে আমাক এনেকে দি খুৱাইছিলে যে তাৰমানে কি তাৰমানে খোৱাৰ যোগেদি তেওঁলোকে মোৰ মৰমটো অনুভৱ কৰিছিল মোৰ মৰমটো মই তেওঁলোকৰ কাৰণে দিবৰ কাৰণে এটা ৰাস্তা বিচাৰি লৈছিলো সেই ৰাস্তাটো হৈছে খোৱাৰ ৰাস্তাটো আৰু সেই ৰাস্তাটো যে মৰম সিহঁতলৈ গৈছে তাৰ প্ৰমাণটো হৈছে সিহঁতে গোটেই জীৱন যে মোক এই কথাকেইটা কৈ আছে তাৰমানে মোৰ মৰমটো তেওঁলোকলৈ গ'ল চাওক মোৰ মৰমটো তেওঁলোকলৈ গ'ল খোৱাৰ যোগেদি ঠিক আছে মই মৰম কৰা দুটা ৰাস্তা ক'লো এটা হৈছে শাৰীৰিক মৰম আৰু এটা হৈছে ভাতৰ মৰম আৰু বেলেগ বেলেগ মৰমো আছে মই নাই কোৱা যিহেতু মোৰ পিছৰকেইটা ক'বলৈ অকণ সময় লাগিব সেইকাৰণে মই নাই কোৱা এইকেইটা ঠিক আছে মৰম কেনেকৈ নকৰিম আৰু মৰম কেনেকৈ কৰিম এইকেইটা কথা ক'লো মই আপোনালোকক ক'লো মৰম কৰাটো ভাল বস্তুৰে মৰম কৰিব নালাগে বস্তু দিওঁতে দেৰি কৰা নীতি মানি চলিব লাগে আৰু মৰম ভাতৰ মৰম দিব লাগে আৰু শাৰীৰিক মৰম বা বুকুৰ মৰম দিব লাগে বুকুৰ মৰম দিওঁতে মই আকৌ মনত পেলাই দিছোঁ মই সেইটো মাক বাপেকৰ কাৰণে কৈছোঁ আৰু আজিকালিৰ দিনত আমি মাক বাপেকবিলাক এইটোৰ পৰা সাৱধান হৈ থাকিব লাগে যে যিকোনো মানুহে যাতে তেওঁলোকক শাৰীৰিকভাৱে মৰম নিদিয়ে ঠিক আছে সেইটো হ'ল নেক্সট কথাটো হ'ল শাসন